বঙাইগাঁৱৰ মানিকপুৰত আই নৈৰ সংসাৰ মুহূৰ্ততে বুঢ়াই পেলালে ২০খনৰো অধিক গাঁও। কীৰ্তনপাৰা ডাঙাইগাঁও সংযোগী পকীপথৰ ওপৰেদি এককাল পানী। বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়াত ব্যাহত। বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজচক্ৰৰ অন্তৰ্গত ২ নম্বৰ বাছবাৰী আই নৈয়ে সংসাৰী ৰূপ ধাৰণ কৰাত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। হঠাৎ পানী বৃদ্ধি পোৱাত জলমগ্ন হৈ পৰিছে ২০খনৰো অধিক গাঁও। ৪, ৫ আৰু ৬ নম্বৰ ভাণ্ডাৰা, বালাৰপেট, টেণ্টনপুৰ, বাছবাৰী, তিলপুখুৰী আদিকে কৰি ২০খনৰো অধিক ৰাজহ গাঁও প্লাবিত হৈ পৰিছে। বৃহত্তৰ অঞ্চলৰ যাতায়াতৰ একমাত্ৰ বগীপথ ডাঙাইগাঁও কীৰ্তনপাৰা পথটো ডুব যোৱাত যাতায়াত ব্যাহত হৈ পৰিছে। হাহাকাৰ লাগিছে বানাক্ৰান্ত ৰাইজৰ মাজত। এতিয়ালৈকে জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। অসুবিধা মানে এই অঞ্চলৰ আটাইতকৈ ডাঙৰ অসুবিধাটো হৈছে আইনৰ যি বানপানী আৰু এই বানপানীৰ ফলতে কিন্তু ইতিমধ্যে হঠাৎ যি বানপানী হৈছে বানপানীৰ ফলতে কিন্তু প্ৰায় ২০খনৰ অধিক ইতিমধ্যে জলমগ্ন হৈ পৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে ডাঙাইগাঁৱৰ পৰা কীৰ্তনপাৰা যিটো গড়কাপ্তানি পকীপথ, এই পকীপথটোৰ ওপৰত ইতিমধ্যে এককাল পানী, কিন্তু তাৰ ফলতে কিন্তু এই বৃহত্তৰ অঞ্চলৰ প্ৰায় ২০খনৰো অধিক গাঁৱৰ ৰাইজে কিন্তু যাতায়াত ব্যাহত হৈ পৰিছে। কাৰণ তেওঁলোকৰ একমাত্ৰ পকীপথ আছিল এইটো, আৰু এই পকীপথটোৰ ওপৰেদি এনে পানী বাগৰাৰ ফলত তেওঁলোকৰ যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। আৰু এইখিনিতে আৰু এটা কথা যে এই পকীপথটো মানে বছৰ ধৰি এনেকুৱা অৱস্থা। যোৱা বছৰো জলসম্পদ মন্ত্ৰী এই ঠাইখন পৰিদৰ্শন কৰি কৈছিল যে এই অঞ্চলৰ মানুহৰ যি মুখ্য সমস্যা বানপানীৰ সমস্যা, এই বানপানীৰ সমস্যাটো সমাধান কৰা হ'ব, কিন্তু তাৰ পিছতো আজিলৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। আৰু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে আমাৰ যি স্থানীয় বিধায়ক, এই স্থানীয় বিধায়কৰ ঘৰ ইয়াৰ পৰা মাত্ৰ ৫০০ মিটাৰ দূৰ, কিন্তু তাৰ পিছতো স্থানীয় বিধায়কৰ কাৰ্যকাল ৩ বছৰ পাৰ হৈ গ'ল, কিন্তু আজিলৈকে এই পথটোৰ কোনো ব্যৱস্থা কৰা নাই। আৰু মই জিলা প্ৰশাসনক আহ্বান জনাওঁ, যিহেতু হঠাতে হোৱা হৈছে বানপানী, আৰু বানপানীৰ ফলত ইতিমধ্যে মানুহৰ ঘৰে ঘৰে পানী সোমাইছে। গতিকে জিলা প্ৰশাসনে যাতে অনতিপলমে এই বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে দাবী জনাইছোঁ। ইতিমধ্যে আমি দেখিছোঁ যে পকীপথৰ ওপৰতে কিন্তু নাও চলাচল কৰিবলগীয়া হৈছে, আৰু কিছু মানুহ সাঁতুৰি পাৰ হ'বলগীয়া হৈছে, আৰু কিছু মানুহ নাৱেদি পাৰ হৈ আছে। এইটো এটা দুৰ্ভাগ্যজনক কথা যে পকীপথৰ ওপৰেদি নাও চলাচল কৰিবলগীয়া হৈছে। গতিকে এই ক্ষেত্ৰত মই জলসম্পদ বিভাগৰ মন্ত্ৰীক পুনৰবাৰ অনুৰোধ জনাইছোঁ যাতে এই অঞ্চলৰ ৰাইজৰ যাতায়াত সুচল কৰাৰ ক্ষেত্ৰত এই পকীপথৰ ওচৰত বা বানপানী সমস্যাটো সমাধান কৰি দিয়ে যাতে জানে, এইটোৱে জলসম্পদ মন্ত্ৰীৰ ওচৰত আমাৰ আহ্বান। নাওখন আচলতে কি চৰকাৰৰ ফালৰ পৰা মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, অসম টুডে।